নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজিৰ এই ভিডিঅ'টোত আমি আছাম ইউনিভাৰ্চিটি শিলচৰৰ বি ফাৰ্ম কৰ্চৰ কথা আলোচনা কৰিম। তো বহুতে আছাম ইউনিভাৰ্চিটিত বি ফাৰ্ম কৰ্চ আছে বুলি নাজানে। তো ইয়াৰে এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ইলিজিবল ক্ৰাইটেৰিয়া কি, এণ্ট্ৰেন্স এক্সাম কি দিব লাগে, সকলোবিলাক তথ্য আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু অলৰেডি অসমত বি ফাৰ্মৰ কাৰণে কি কি এণ্ট্ৰেন্স এক্সাম হয় বা কি কি গভৰ্ণমেণ্ট কলেজ আছে তাৰ প্ৰচেছবিলাকৰ ভিডিঅ' বনোৱা আছে। আপোনালোকে সেই ভিডিঅ'টো চেক আউট কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব বা ওপৰৰ আই বাটনত দিয়া থাকিব। তো আপোনালোকে আছাম ইউনিভাৰ্চিটিৰ এইটো ৱেবছাইটৰ পষ্টৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি দিম। আৰ্টিকেল লিংকবোৰ থাকিব, আপোনালোকে তাৰে পৰা চেক আউট কৰি ল'ব পাৰিব। তো ইয়াতে এবাউট আছাম ইউনিভাৰ্চিটি বি ফাৰ্মৰ কথা দিয়া আছে। তো ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল চায়েন্স, ইয়াত আছাম ইউনিভাৰ্চিটি অফাৰ এ কম্প্ৰিহেনচিভ বি ফাৰ্ম প্ৰগ্ৰাম। তো আছাম ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেলে বি ফাৰ্ম কৰ্চটো অফাৰ কৰে। তো এইটো এটা গভৰ্ণমেণ্ট বি ফাৰ্ম কৰ্চ হয়। তো ইয়াতে 50টা চিট কেপাচিটি আছে। তো চিট কেপাচিটিৰ ডিষ্ট্ৰিবিউশ্যন বা কোনটো কেটেগৰীত কিমান চিট আছে এইটো ভিডিঅ'ত আলোচনা কৰিম। তো এতিয়া হাইলাইট পইণ্টটো চাই লওঁ। তো ইয়াতে প্ৰগ্ৰামটো হৈছে বি ফাৰ্ম প্ৰগ্ৰাম, বেচেলাৰ ইন ফাৰ্মাচী। তো বি ফাৰ্মৰ বাহিৰেও বেলেগ কৰ্চ আছে। তো তাৰে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। নেক্সট, বি ফাৰ্ম কৰ্চটো 4 বছৰীয়া এটা ডিগ্ৰী কৰ্চ হয়। তো ইয়াৰ এণ্ট্ৰেন্স এক্সাম, আছাম ইউনিভাৰ্চিটিত বি ফাৰ্মত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে CUET UG দিব লাগিব, মানে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট। তো এইটো এটা চেণ্ট্ৰেলৰ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স টেষ্ট হয়। তো আছাম ইউনিভাৰ্চিটিৰ কাৰণে এইটো ইলিজিবল বা এইটো ক্ৰাইটেৰিয়া লাগে। তো এইটো NTA দ্বাৰা কণ্ডাক্ট কৰা হয়। তো CUETৰ লাষ্ট ডেট এতিয়ালৈকেতো 22 মাৰ্চ তাৰিখে, এতিয়ালৈকে ইয়াৰ লাষ্ট ডেটটো এক্সটেণ্ড কৰা নাই। বাকী CUETৰ ডিটেইল ভিডিঅ', CUET কি হয়, অসমৰ কাৰণে কি কলেজ আছে, ইয়াৰো ডিটেইলছ ভিডিঅ' বনোৱা আছে। তো ভিডিঅ'বিলাক আপোনালোকে চেক কৰি ল'ব। তো আপোনালোকে যেতিয়া আগৰ ভিডিঅ'বিলাক চাই লয় তেনেহ'লে আপোনালোকে বুজি পোৱাত সুবিধা হ'ব। তো ইয়াৰে এপ্লিকেশ্যনটো অনলাইনৰ থ্ৰুদি হ'ব। নেক্সট, ইলিজিবল ক্ৰাইটেৰিয়া ফৰ বি ফাৰ্ম এডমিশ্যন 2025। তো ইয়াতে আছাম ইউনিভাৰ্চিটিত আপোনালোকে হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব, 10+2 ষ্টেণ্ডাৰ্ডৰ পৰা পাছ আউট হ'ব লাগিব। আৰু আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, তো PCB বা PCM কোনোবা এটাৰ পৰা হ'লে হ'ব। তো কিছুমান যদি PCBৰ পৰা হয় তেতিয়াও আপোনালোকে বি ফাৰ্মত এপ্লাই কৰিব পাৰিব। PCMৰ পৰা হ'লে আপোনালোকে বি ফাৰ্মত এপ্লাই কৰিব পাৰিব। আৰু কিছুমান PCBM এইটো কৰ্চৰ পৰাও আছে, তো তেওঁলোকো ইলিজিবল হয়। আৰু বহুতে গ্ৰেছ মাৰ্কৰ কথা হ'লে, তো ইয়াতে গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। তো ইণ্ডিভিজুৱেল পাছ ইন এক্সাম, মানে ইণ্ডিভিজুৱেল মানে প্ৰত্যেকখন ছাবজেক্টতে পাছ হ'ব লাগিব। ফিজিক্সতো আপোনালোকে গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ কৰিব লাগিব। কেমেষ্ট্ৰিতো গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। তো আপোনালোকে থিয়ৰী আৰু প্ৰেক্টিকেল দুটাতে পাছ হ'ব লাগিব। তো PCMৰ পৰা মেথছ থাকিলে মেথছৰ পৰা পাছ হ'ব লাগিব, আৰু বায়'লজি থাকিলে বায়'লজিৰ পৰা পাছ হ'ব লাগিব। তো গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। তো মিনিমাম পাৰ্চেণ্টৰ কথা ক'বলৈ গ'লে, তো ইয়াতে 50% লাগে। তো আৰু ৰিজাৰ্ভেশ্যনো আছে। তো জেনেৰেলৰ কাৰণে 50%, OBC, MOBC, SC STৰ কাৰণে 40%। তো এনেকৈ ইয়াতে ৰিজাৰ্ভেশ্যন আছে। তো মেইনলি জেনেৰেলৰ কাৰণে 50% আপোনালোকৰ হাই ছেকেণ্ডাৰীত লাগিব। আৰু এইবাৰ হাই ছেকেণ্ডাৰী দিয়াবিলাকো ইয়াতে এপ্লাই কৰিব পাৰিব। তো তেওঁলোকে এপিয়াৰিং বা ৰিজাল্ট ৱেটেড বুলি অপশ্যন এটা থাকিব, তো সেইটো দি দিব। তো এতিয়া CUET এক্সাম পেটাৰ্ণ ফ্ৰম বি ফাৰ্মৰ কাৰণে CUET এক্সাম পেটাৰ্ণ, ইয়াতে বহুতে কনফিউজ হয়। তো যিটোৰ কাৰণে বহুতৰ এডমিশ্যনত ৰিজেক্ট হ'ব পাৰে। তো আপোনালোকে এইটো পইণ্ট মনত ৰখা উচিত। তো CUET এপ্লাই কৰিব যোৱাতে বহুত কেইটা কৰ্চৰ লিষ্ট থাকে বা বহুত কেইটা ছাবজেক্ট থাকে। তো আপোনালোকে বি ফাৰ্মৰ কাৰণে কি লেংগুৱেজ চিলেক্ট কৰিব লাগিব বা ডমেইন ছাবজেক্ট কি চিলেক্ট কৰিব লাগিব, জেনেৰেল টেষ্ট লাগে নে নাই, এইবিলাক বহুতৰে কনফিউজ লাগে। তো এইটো ভিতৰত জনাই দিওঁ। তো বি ফাৰ্মৰ কাৰণে আপোনালোকে ইংলিছ লেংগুৱেজৰ কাৰণে আপোনালোকে ইংলিছটো চিলেক্ট কৰিব লাগিব। নেক্সট, যি ডমেইন ছাবজেক্ট আছে, তো ডমেইন ছাবজেক্টত 3খন ডমেইন ছাবজেক্ট লাগিব। ইংলিছটো আপোনালোকৰ লেংগুৱেজ ছাবজেক্ট হৈ গ'ল, প্লাছ 3 ডমেইন ছাবজেক্ট। তো ডমেইন ছাবজেক্ট 3খন কি হৈ গ'ল, আপোনালোকৰ যদি PCBৰ পৰা হয় তে PCB লাগিব, আৰু PCMৰ পৰা হ'লে PCM লাগিব। তো বি ফাৰ্মত এপ্লাই কৰিবৰ কাৰণে লেংগুৱেজ ছাবজেক্ট হিচাপে ইংলিছ ছাবজেক্টটো চিলেক্ট কৰিব লাগিব। নেক্সট 3খন ডমেইন ছাবজেক্ট
ফিজিক্স কেমিষ্ট্ৰি বায়'লজি বা ফিজিক্স কেমিষ্ট্ৰি মেথছ চিলেক্ট কৰিব লাগিব। তো এইখিনি সাবজেক্ট ইয়াৰ কাৰণে কম্বিনেশ্যন সাবজেক্ট। ইয়াৰ কাৰণে জেনেৰেল টেষ্ট নালাগে আপোনালোকক। ইংলিছটো আপোনালোকে মনত ৰাখক, ইংলিছটো লেংগুৱেজ সাবজেক্ট আৰু পিচিএমটো হৈছে ডমেইন সাবজেক্ট। পিচিএম বা পিচিবি। তো এতিয়া আপোনালোকৰ যদি অসমৰ বিএছচি নাৰ্ছিং, বি ফাৰ্ম, পেৰামেডিকেল, জিএনএম এইবিলাক কোৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰে। তো ই বুক কেইখনৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, ষ্টাডি মেটেৰিয়েল বুলি লিখা থাকিব। তাৰে পৰা আপোনালোকে ই বুক কেইখন বাই কৰি ল'ব পাৰিব। তো আমাৰ ষ্টাডি মেটেৰিয়েলত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াতে ছাবজেক্টবিলাকৰ নেম বা ইয়াতে কিউ কোৰ্চৰ কাৰণে লাগে সেইবিলাক ইয়াতে দিয়া আছে। তো আপোনালোকে ইয়াতে মিডিয়ামটো ভুল নকৰিব। তো এইটো SSC এন্ট্ৰেন্স এক্সামৰ বিএছচি নাৰ্ছিং, বি ফাৰ্মৰ কাৰণে আছামিছ মিডিয়ামৰ ই বুক। তো ইয়াতে এড টু কাৰ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে তেনেকৈ বাই কৰি ল'ব পাৰিব। তো কিবা প্ৰব্লেম হ'লে হোৱাটছআপ, আমাৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু আপোনালোকে ই বুক কেইখন ডাইৰেক্ট হোৱাটছআপৰ জৰিয়তে বাই কৰিব পাৰিব। তো লিংকবিলাক হোৱাটছআপত নাম্বাৰটো ডিছপ্লেত দিয়াই আছে। তো মক টেষ্টটো আছে, মক টেষ্টটো দিব পাৰিব। তো এইখিনি হৈ গ'ল। নেক্সট এডমিশ্যন প্ৰচেছ কি হয়? তো ইয়াৰে এডমিশ্যন প্ৰচেছটো CUT যি আপোনালোকে মাৰ্ক স্ক'ৰ কৰিব বা আপোনালোকে CUTৰ পৰা ৰেংক দিব, সেই ৰেংক বা মাৰ্কৰ বেচিছত ইয়াৰে এডমিশ্যনটো হ'ব। তো CUT থ্ৰুদি আপোনালোকৰ শ্বৰ্ট লিষ্ট কৰা হ'ব। তো এডমিশ্যন প্ৰচেছৰ আপোনালোকে প্ৰথমতে CUT এন্ট্ৰেন্স এক্সামটো দি লওক, তাৰপিছত ইয়াৰে এডমিশ্যন প্ৰচেছটো ভালকৈ আমি আলোচনা কৰিম। যেতিয়া আছাম ইউনিভাৰ্চিটিৰ পৰা বা ইয়াৰে এডমিশ্যন নটিচ দিয়ে এইবিলাকৰ ভিডিঅ' দি দিম। তো ইয়াতে চিট মেট্ৰিক্স অফ বি ফাৰ্ম, তো ইয়াতে 50টা চিট কেপাচিটি আছে বুলি আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া কেটেগৰী চিটবিলাক চাই ল'ম। তো জেনেৰেলৰ কাৰণে 20টা চিট আছে, SCৰ কাৰণে 7টা 07, STৰ কাৰণে 04, নেক্সট OBCৰ কাৰণে 14টা, নেক্সট EWSৰ কাৰণে আছে 505, টোটেল 50। তো এইকেইটা হৈ গ'ল ইয়াৰে বি ফাৰ্মৰ কাৰণে 50টা চিট কেপাচিটি। তো এতিয়া কে পইণ্টটো ৰিমেম্বাৰ। তো আপোনালোকে বি ফাৰ্মৰ কাৰণে CUT যি ইলিজিবল ক্ৰাইটেৰিয়া আছে সেইখিনি আপোনালোকে থাকিব লাগিব। নেক্সট আপোনালোকে ভালকৈ CUTৰ কাৰণে পঢ়ক। তো ইয়াতে এক্সামবিলাক বেলেগ বেলেগকৈ হ'ব। তো ইয়াতে CUTৰ কেনেকৈ এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ দিয়া আছে। তো আমাৰ ইয়াতে লিংকবিলাক দিয়া আছে। তো আপোনালোকে NTAৰ CUTৰ যি অফিচিয়েল ৱেবছাইট আছে তাত যাব লাগিব। তাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে। তো ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপোনালোকে অনলাইনখিনি কৰি যাব লাগিব। তো কিছুমান প্ৰচেছ আছে, এই প্ৰচেছবিলাক ফ'ল' কৰিব, ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। তো ইউটিউবত বহুত ভিডিঅ' পাই যাব, সেইবিলাক আপোনালোকে চাই ল'ব, চাই লৈ কিনে অনলাইন এপ্লাইটো কৰি ল'ব। তো CUTৰ লাষ্ট ডেট 22 মাৰ্চ তাৰিখ। এতিয়ালৈকেতো এক্সটেণ্ড কৰা নাই, যেতিয়া ইয়াৰ যদি নটিফিকেশ্যন বা এক্সটেণ্ডৰ কিবা নটিফিকেশ্যন দিয়ে আৰু ইয়াৰে এক্সটেণ্ড কৰে তেনেহ'লে আমাৰ হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপ বা ইউটিউবৰ জৰিয়তে জনাই দিম। তো আমাৰ ৱেবছাইটৰ একেবাৰে তলৰ ফালে ফুটাৰৰ ফালে যোৱাৰ পিছত, তলৰ ডেছক্ৰিপশ্যনৰ একদম শেষৰ ফালে যোৱাৰ পিছত অফিচিয়েল নটিচৰ লিংকবিলাক পাই যাব। ইয়াতে ক্লিক কৰি অফিচিয়েল নটিচ ডাউনলোড হৈ যাব। তো অনলাইন এপ্লিকেশ্যন পৰ্টেল, ইয়াৰ পৰা ডাইৰেক্ট আপোনালোক অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট হ'ব পাৰিব। নেক্সট CUT চিলেবাছ দিয়া আছে, অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে। তো আপোনালোকে ইয়াৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াতে অনলাইন এপ্লিকেশ্যন পৰ্টেলত ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ পিছত যি CUTৰ অফিচিয়েল ৱেবছাইটৰ আছে তাত আপোনালোকে ৰিডাইৰেক্ট কৰি দিব। তো ইয়াতে আপোনালোকৰ ইনফৰমেশ্যন বুলেটিন আছে, ডাউনলোড কৰিব পাৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন, যদি আপোনালোকে CUTত অনলাইন কৰা নাই তেনেহ'লে ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি অনলাইন কৰিব পাৰিব। তো ইয়াতে প্ৰচেছবিলাক দিয়া আছে। ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত এপ্লিকেশ্যন ফৰ্মখিনি ফিল আপ কৰিব লাগিব, তাৰপিছত ফিজ পে'মেণ্ট কৰিব লাগিব। তো ইয়াতে অধিক ডিটেইলছৰ কাৰণে ইনফৰমেশ্যন বুলেটিনখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াতে কি কোৰ্চ ফিজ বা ইয়াতে এপ্লিকেশ্যন ফিজ কিমান হয় এইবিলাক দিয়া আছে। অলৰেডি ইয়াৰ ওপৰত ভিডিঅ' আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো যদি আপোনালোকে আছাম ইউনিভাৰ্চিটি বি ফাৰ্ম কোৰ্চৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেনেহ'লে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰে।